হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছোঁ। বৰ্তমান সময়ত প্ৰাকৃতিক সামগ্ৰীসমূহৰ পৰা তৈয়াৰ কৰা বিউটি প্ৰডাক্টসমূহে এক বিশাল বজাৰ গঢ়ি তুলিছে। কিয় জানেনে বাৰু? এই প্ৰডাক্টসমূহে লাখ লাখ মানুহৰ ছাল আৰু চুলিৰ সমস্যাবোৰ দূৰ কৰিছে। পেৰাবিন আৰু ছালফেটযুক্ত সামগ্ৰীৰ পৰা যে আমাৰ ছাল আৰু চুলিত ভয়ানক কিছুমান ৰোগৰ সৃষ্টি হ'ব পাৰে, সেই কথা এতিয়া সকলোৱে বুজি উঠিছে। সেয়েহে মোৰ পৰিয়ালৰ সদস্যসকলে ঘৰুৱা সামগ্ৰীসমূহে ছাল আৰু চুলিৰ যত্ন লৈ আহিছে। নিয়ৰদীপা লাইফষ্টাইল চেনেলটিয়ে আজি 6 বছৰ কেৱল প্ৰাকৃতিক সামগ্ৰীৰ ওপৰতে কাম কৰি আহিছে। সদায় লৈ অহাৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে আপোনাৰ ছাল আৰু চুলিত ব্যৱহাৰ কৰিব পৰা ঘৰুৱা ৰেমেডি। বলক তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আপোনাৰ চুলিৰ বাবে উপযোগী এবিধ ৰেমেডি। ইয়াৰ কাৰণে মই লৈছোঁ 2 চামুচ চাহপাত, ইয়াত দিছোঁ মই গৰম পানী। তাৰ পিছত পেষ্টটো আমি বনাবৰ কাৰণে দুটামান চুলিৰ বাবে যথেষ্ট উপযোগী ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিম, যাৰ জৰিয়তে আপুনি আপোনাৰ চুলিখিনি মজবুত আৰু শক্তিশালী কৰি তুলিব পাৰিব। চুলি সৰা সমস্যাটো দূৰ কৰি চুলি ঘন আৰু ক'লা কৰি তুলিব। প্ৰথমতে মই লৈছোঁ ইণ্ডিগো পাউডাৰ। ইণ্ডিগো পাউডাৰ মই লৈছোঁ 2 চামুচ। চুলিৰ বাবে অত্যন্ত উপযোগী ঔষধি গুণ সম্পন্ন এবিধ সামগ্ৰী হৈছে আমলখি। মই আমলখি পাউডাৰো 2 চামুচ লৈছোঁ। শেষত লৈছোঁ মিঠি 2 চামুচ। মিঠিত আছে যথেষ্ট মাত্ৰাত প্ৰটিন, যিয়ে আপোনাৰ চুলিখিনি মজবুত আৰু শক্তিশালী কৰি তোলাত সহায় কৰিব। এতিয়া আমি যিখিনি চাহপাতৰ পানী পাইছিলোঁ, সেই পানীখিনিৰে আমি এই পেষ্টটো বনাম। অলপ অলপকৈ ঢালি আপোনালোকে খুব ভালদৰে পেষ্টটো বনাই ল'ব। আপোনালোকে খুব ভালদৰে আপোনাৰ চুলিত ব্যৱহাৰ কৰিব, চুলিত লগাব আৰু 1 ঘণ্টামান ৰখাৰ পাছতে আপোনালোকে চুলিখিনি ধুই দিব। এই হেয়াৰ পেকটো আপোনালোকে সপ্তাহত এদিন ব্যৱহাৰ কৰিব পাৰে। এতিয়া বলক আমি মুখত ব্যৱহাৰ কৰিম দুটামান ঘৰুৱা সামগ্ৰী। আজি যিটো মই মেইন সামগ্ৰী লৈছোঁ সেইটো হৈছে মচুৰ দাইল। মচুৰ দাইলৰ পৰা মই আপোনালোকক 4টা ৰেমেডি বনাই দেখুৱাম। গোটেইকেইটা ৰেমেডিয়ে আপোনাৰ ছালৰ বাবে যথেষ্ট উপযোগী। আপোনালোকে যিকোনো এটা ৰেমেডি ব্যৱহাৰ কৰিলেও হ'ব। মচুৰ দাইলেৰে মই 4টা ৰেমেডি বনাম, সেয়েহে প্ৰথমতে মচুৰ দাইল লৈছোঁ। মচুৰ দাইলখিনি খুব ভালদৰে ধুই ল'ব। ধুই লোৱাৰ পাছতে আমি মচুৰ দাইলখিনি গাখীৰত তিয়াই ৰাখিম আৰু যেতিয়া কোমল হৈ যাব আপোনালোকে মিক্সিত ইয়াৰ এটা পেষ্ট বনাই ল'ব। এতিয়া আমি ৰেমেডি কেইটা বনাবলৈ আৰম্ভ কৰিম। প্ৰথমতে মই লৈছোঁ মচুৰ দাইলৰ পেষ্ট 2 চামুচ লৈছোঁ আৰু ইয়াত আপোনালোকে ব্যৱহাৰ কৰিব মৌজোল। মচুৰ দাইলে আপোনাৰ ছালত তৎক্ষণাতে গ্লো অনাত সহায় কৰিব, আপোনাৰ ছালখন টাইট কৰাত সহায় কৰে। দুইটা বস্তু খুব ভালদৰে মিক্স কৰিব। এইটো আমাৰ প্ৰথম ৰেমেডি। এতিয়া আমি দ্বিতীয় ৰেমেডিটোলৈ আগবাঢ়োঁ। ইয়াৰ বাবে মই লৈছোঁ 2 চামুচ মচুৰ দাইলৰ পেষ্ট, 1 চামুচ লৈছোঁ চেনি। এইটো আপোনালোকে আপোনাৰ স্কিনত স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ স্কিনত ডেড স্কিনৰ লেয়াৰ আছে, খুব ভালদৰে ইয়াক ৰিমুভ কৰিব। মুখত 2 মিনিটমানৰ কাৰণে ঘঁহিব, তাৰপিছতে পানীৰে ধুই দিব। এতিয়া বলক আমি তৃতীয়টো ৰেমেডি বনাবলৈ আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে মই লৈছোঁ প্ৰায় 3 চামুচ মচুৰ দাইল, অকণমান হালধি গুড়ি লৈছোঁ আৰু শেষত এল'ভেৰা জেল ল'ব। গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰিব। এয়া দেখিলেনে আমাৰ তৃতীয় ৰেমেডিটো তৈয়াৰ হৈ গ'ল। এই ৰেমেডিটোৱে আপোনালোকে খুব ভালদৰে আপোনাৰ স্কিনত মাছাজো দিব পাৰে। ছালৰ উজ্জ্বলতা তৎক্ষণাতে বৃদ্ধি কৰি ছালখন মিহি আৰু কোমল কৰি তুলিব। এতিয়া বলক একেবাৰে সহজতে আমি তৈয়াৰ কৰিম 4ৰ্থটো ৰেমেডি। ইয়াৰ কাৰণে আমাক লাগিব মচুৰ দাইল। 2 চামুচ লৈছোঁ মই বেচন। এই দুইটা বস্তু খুব ভালদৰে মিক্স কৰি ল'ব। এয়া আমাৰ তৈয়াৰ হৈ গ'ল আমাৰ 4ৰ্থটো ৰেমেডি। দেখিলেনে? মই আপোনালোকক মচুৰ দাইলৰ 4টা ৰেমেডি তৈয়াৰ কৰি দেখুৱালোঁ। আপোনালোকেও ব্যৱহাৰ কৰি চাব। কেনেকুৱা পালে কমেণ্ট বক্সত এটা কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ'লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।